নমস্কাৰ ডিজিটেল টুপনিউ চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনাক বহুত বহুত স্বাগতম। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আয়ুষ্মান ভাৰত কাৰ্ডৰ বিষয়ে। যদি আপুনি আয়ুষ্মান ভাৰত কাৰ্ড এতিয়ালৈকে বনোৱা নাই তেতিয়াহ'লে এই কাৰ্ডটো কেনেকৈ বনাব পাৰে। যিসকল দুখীয়া শ্ৰেণীৰ লোক আছে তেওঁলোকক চৰকাৰে এই কাৰ্ডটো সম্পূৰ্ণৰূপে ফ্ৰীকৈ তেওঁলোকক দিছে কাৰ্ডটো, তেওঁলোকে তাত বনাই ল'ব লাগিব কাৰ্ডটো। গতিকে কেনেকৈ বনাব কি কৰিব আপোনালোকক এই ভিডিঅ'টোত ক'ম, আৰু লগতে যিসকল লোকৰ লিষ্টত নাম নাথাকে তেওঁলোকে কাৰ্ডটো বনাব পাৰিব নে নোৱাৰে সেইটো আপোনালোকক মই ভিডিঅ'টো শেষত কমগৈ। এতিয়া চাওক, আয়ুষ্মান কাৰ্ডৰ আপুনি কেনেকৈ বনাব লাগে মই ভিডিঅ'টো আপোনাক দুটা প্ৰক্ৰিয়া ক'ম। প্ৰথমটো যিটো প্ৰক্ৰিয়া হৈছে সেইটো হৈছে আপুনি আয়ুষ্মান কাৰ্ডৰ যিখন লিষ্ট আছে সেই লিষ্টখন চেক কৰিব লাগিব। কেনেকৈ চেক কৰিব লাগিব মই ভিডিঅ'টো আপোনাক দেখুৱাম। লিষ্টখন যেতিয়া আপুনি চেক কৰিব, চেক কৰাৰ পিছত আপোনাৰ লিষ্টত নামটো আছে নে নাই প্ৰথমে আপুনি চাব লাগিব। এতিয়া চাওক, লিষ্টখন চেক কৰোঁতে আপোনালোকে দুটা পদ্ধতিৰে চেক কৰিব পাৰে। আপুনি ৰেচন কাৰ্ড থ্ৰু দিও চেক কৰিব পাৰিব, নহবা আপোনাৰ যদি অটল অমৃত কাৰ্ড আছে সেইটো দিও আপুনি চেক কৰি চাব পাৰিব। নহবা যদি ডাইৰেক্টলি আপুনি গাঁৱত আপোনাৰ যিখন লিষ্ট আছে, আপোনাৰ যিখন গাঁও আছে সেই গাঁওখনৰ যিখন আয়ুষ্মান কাৰ্ড ভাৰত কাৰ্ডৰ যিখন লিষ্ট আছে সেই লিষ্টখনত যদি আপোনাৰ নাম আছে কেনেকৈ আপুনি কাৰ্ডটো বনাব আপোনাক মই ক'ম। ঠিক আছে, গতিকে আপোনাৰ যদি লিষ্টত নাম আছে তেতিয়াহ'লে আপোনালোকে কাৰ্ডটো দুটা প্ৰক্ৰিয়া বনাব পাৰে। লিষ্টত নাম থাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, আপোনাৰ ওচৰৰ যিখন চৰকাৰী হস্পিটেল আছে তাত যাব, গৈ মেলি আপোনালোকে তেওঁলোকক ক'ব যে মই আয়ুষ্মান কাৰ্ডটো উলিয়াই দিব লাগে, মই লিষ্টখন চেক কৰিলোঁ, আপোনালোকে মোক কাৰ্ডটো এতিয়া উলিয়াই দিয়ক। যদি আপুনি লিষ্টখন চেক কৰিব নাজানে, মানে আপুনি যদি ধৰি লওক কেনেকৈ চেক কৰিব লাগে আপুনি যদি নাজানে, তেতিয়াহ'লে আপোনালোকে চিম্পলি তেওঁলোককো ক'ব পাৰে যে মোৰ আয়ুষ্মান কাৰ্ডটো বনাব আছিলে, আপোনালোকে এবাৰ চাই দিব নি মোৰ লিষ্টখনৰ নামটো আছেনে নাই। লগত আপুনি আপোনাৰ যিটো ৰেচন কাৰ্ড আছে সেইটো লৈ যাব। তাৰপৰা যদি তেওঁলোকে দেখে যে আপোনাৰ লিষ্টত নাম আছে তেতিয়া আপোনাৰ যিটো কাৰ্ড আছে কাৰ্ডটো তেওঁলোকে উলিয়াই দিব। ৰিচেণ্টলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে যে যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকক চৰকাৰে এই কাৰ্ডটো দিবই। যদি কেতিয়াবা কি হয়, মানে ৰেচন কাৰ্ড থকাৰ পিছতো লিষ্টত মানুহৰ নাম নাথাকে, গতিকে আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে চৰকাৰে এই যোনটো কাৰ্ড আছে এই কাৰ্ডটো দিব বুলি কৈছে। এইটোৰ ওপৰত তেওঁলোকে ষ্টেপ ল'ব, আৰু অতি সোনকালে যিসকল ৰেচন কাৰ্ডধাৰী আছে আৰু তেওঁলোকৰ যদি লিষ্টত নাম নাই, আয়ুষ্মান কাৰ্ডৰ যিখন লিষ্ট আছে সেই লিষ্টখনত যদি নাম নাই তেওঁলোকক চৰকাৰে কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব বুলি কৈছে। এতিয়া মই আপোনালোকক এটা পদ্ধতি কৈ দিলোঁ যে আয়ুষ্মান কাৰ্ডটো আপুনি কেনেকৈ গৈ মেলি, আমাৰ যদি লিষ্টখনত নাম নাথাকে তেতিয়া আমি কি কৰিম। যদি আয়ুষ্মান কাৰ্ডৰ লিষ্টত নাম নাথাকে, মই কাষ্টমাৰ কেয়াৰৰ লগত ডাইৰেক্টলি তেওঁলোকক ফোনত কথা পাতিলোঁ। ফোনত কথা পাতি তেওঁলোকক সোধোতে তেওঁলোকে ক'লে যে আপোনাৰ যদি লিষ্টত নাম নাথাকে তেতিয়াহ'লে আপুনি কাৰ্ড বনাব নোৱাৰে। চৰকাৰে কোনো এনেকুৱা ছিষ্টেম ওলোৱা নাই, কাৰণ 2011 যিটো চেঞ্চাছ হৈছিলে, চেঞ্চাছৰ মতে যিসকল দৰিদ্ৰ লোক আছে তেওঁলোকৰ নামহে এই লিষ্টখনত দিয়া হৈছে। আকৌ যেতিয়া নেক্সট চেঞ্চাছ হ'ব তেতিয়াহে চাগে আকৌ আপোনালোকৰ যিসমূহ যোগ্য আছে তেওঁলোকক আকৌ লিষ্টত নাম দিব। গতিকে আপোনালোকে যদি লিষ্টত নামটো বিচাৰি নাপায় তেতিয়াহ'লে আপোনালোকক মই যেনেকৈ ক'লোঁ ৰেচন কাৰ্ডৰ থ্ৰু দি আপোনালোকে নামটো চেক কৰি চাব পাৰে। দি দিছোঁ স্ক্ৰীণত, এই নম্বৰটোত আপুনি ফোন কৰিব, তেওঁলোকেও আপোনাৰ ডিটেইলছখিনি লৈ তেওঁলোকেও আপোনাৰ কাৰ্ডটোত নাম আছে নে নাই লিষ্টখনত আপোনালোকক চেক কৰি দিব। আপুনি কাষ্টমাৰ কেয়াৰলৈ ফোন কৰিব, ফোন কৰি তেওঁলোকক ক'লেই হয় যে আমাৰ লিষ্টত নাম আছেনে চেক কৰি দিয়ক। আপোনাৰ ডিষ্ট্ৰিক্ট সুধিব, ষ্টেট সুধিব, আৰু আপোনাৰ দুটামান ডিটেইলছ সুধিব, তাৰপাছত আপোনাৰ লিষ্টত নাম আছেনে নাই চেক কৰি দিব। গতিকে ভিডিঅ' থ্ৰু আপোনালোকে বুজি পালে যে আয়ুষ্মান কাৰ্ডটো কেনেকৈ বনাব। আপোনালোকৰ দুইটা পদ্ধতি মই কৈ দিলোঁ, গতিকে এতিয়া আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব যে আপোনালোকে কাৰ্ডটো কেনেকৈ বনায়। ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক নকৰাকৈ নাযাব, কাৰণ এটা লাইক আপুনি যদি ভিডিঅ'টো লাইক কৰে তেতিয়া আমি জানো যে ভিডিঅ'টো আপুনি চাই কিবা এটা ভাল পালে। আৰু লগতে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যে আপুনি বাৰু আয়ুষ্মান কাৰ্ড বনালে নে নাই বনোৱা। আৰু বিশেষ এটা অনুৰোধ, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সকলোৰে লগত, কাৰণ মই যেতিয়া লিষ্টখন চেক কৰিছিলোঁ মোৰ বাৰু লিষ্টত নাম নাই, তেতিয়া মই চাইছিলোঁ চেক কৰিছিলোঁ প্ৰায় সংখ্যক লোকেই, মানে ধৰি লওক 95% লোকে তেওঁলোকে কাৰ্ডটো বনোৱাই নাই। তেওঁলোকৰ লিষ্টত নাম আছে কিন্তু তেওঁলোকে এই কাৰ্ডটোৰ বিষয়েও নাজানে, কাৰ্ডটো কেনেকৈ উলিয়াব লাগে সেইটোও নাজানে। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে, যাতে সকলো লোকে কাৰ্ডটো উলিয়াই ল'ব পাৰে। কাৰণ চৰকাৰে যিহেতু কিবা এটা আপোনালোকক দিছে সেইটো আপোনালোকে লওক, সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে। আৰু ভিডিঅ'ত যদি আপোনাৰ ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে। আৰু আপুনি যদি মোক এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে আপুনি ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি ল'ব পাৰে, তাতো মই বহুত ভাল ভাল কণ্টেণ্ট আপলোড কৰি থাকোঁ। আপুনি এবাৰ চেক আউট কৰিব পাৰে আমাৰ ইনষ্টাগ্ৰামৰ প্ৰফাইলটো। লগ পাওঁ নতুন ভিডিঅ'ত আজিলৈ, ধন্যবাদ।